Hello everyone, কি খবৰ সকলোৰে আশা ৰাখিছো সকলো সুখে আছে শান্তিৰে আছে আমাৰো ভালে আৰু আজি এতিয়া খুব ধুনিয়া এটা ভিডিও লৈ আহিছো যে সানডে ইভিনিংত মই আপোনালোকৰ লগত খুব ধুনিয়া এটা ভিডিও শেয়াৰ কৰো বুলি ভাবিছো কাৰণ হোম ডেকৰ আইটেম কিছুমান আপোনালোকৰ লগত শেয়াৰ কৰো বুলি ভাবিছো কাৰণ বিহু আহি আছে বহাগ বিহু অসমীয়াৰ খুব বেছি ভাল লগা মানে নহয় বহুত স্পেশাল গতিকে সকলোৱে নিজৰ ঘৰখন সজাবৰ কাৰণে চিন্তা কৰিব গতিকে ময়ো কিছুমান আইটেম এতিয়ালৈকে কিনিছো বহাগ বিহু উপলক্ষে আৰু ঘৰখন ধুনীয়াকৈ সজাবলৈ বুলি কাৰণ একেটা বস্তুকে সদায় সজাই থাকিলে ভাল নালাগে গতিকে মোৰ ভাল নালাগে বিশেষকৈ সেইকাৰণে মই মাজে মাজে বস্তুবিলাক চেঞ্জ কৰি দিওঁ তেতিয়া বেছি ভাল লাগে লুকছবিলাক নতুন আহে ৰুমৰ গতিকে সেইকাৰণে মই তেনেকুৱা কৰো আৰু কেইটামান মই বস্তু অৰ্ডাৰ কৰিছিলো আৰু কেইটামান মই দোকানৰ পৰা পাৰচেজ কৰিছো গোটেইখিনি মই আপোনালোকৰ লগত আজি হোম ডেকৰ আইটেমছখিনি শেয়াৰ কৰিম আৰু ওমেন্স ডে স্পেশাল গিফট মোৰ কাৰণে আছিলে গতিকে হেইটো মই আপোনালোকৰ লগত শেয়াৰ কৰিম 40% ভিডিওটো শেষলৈকে আপোনালোকৰ ভাল লাগিব বুলি ভাবিছো আৰু যিসকলে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰিছে তেওঁলোকক অশেষ ধন্যবাদ আৰু যিসকলে এতিয়ালৈকে কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে মই বনোৱা সকলোবিলাক ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে সোনকালে পায় আৰু এতিয়া ফাগুন মাহ শেষ হ'বৰে হ'ল তাৰ পিছত চ'ত আহিব গতিকে বহাগ বিহু আহি যাব বহাগৰ কাৰণে সকলোৱে চাগে প্ৰিপাৰেচন কৰিছে কাপোৰ কানি কিনা মেলা কি কোনে কি পিন্ধিব বিহুৰ হয়নে নহয় বাৰু মই কাপোৰৰ এতিয়া কালেকশ্যন লৈ অহা নাই কাপোৰ অলপ দিন পিছত আনিম আপোনালোকক ধুনীয়া ধুনীয়া কাপোৰৰ কালেকশ্যন দেখাম মুগা পাটৰ আৰু এতিয়া খালি যিখিনি হোম ডেকৰ আইটেম ঘৰখন ধুনীয়াকৈ সজাই ৰাখিবলৈ মই কেইটামান বস্তু অৰ্ডাৰ কৰিছিলো এই বস্তুকেইটাকে আপোনালোকক দেখাওঁ বুলি ভাবিছো আৰু কেইটামান দোকানৰ পৰা পাৰচেজ কৰিছো গোটেইখিনি একেলগে আপোনালোকক দেখাম আপোনালোকে কিনিব পাৰিব ফাৰ্ষ্ট আইটেমটো মই দেখাব লৈছো এইটো মই পাৰচেজ কৰিছিলো একচুৱেলি মই এইটো গিফট পাইছো ওমেন্স ডে গিফট গতিকে আৰু মোৰ কাৰণে এইটো বহুত বেছি স্পেশাল হয় আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছো আৰু মোৰ বহুত বেছি ভাল লাগিছে আপোনালোকৰো খুব বহুত বেছি ভাল লাগিব কাৰণ খুব ধুনীয়া এইজন চাওকচোন গণেশৰ মূৰ্তি হয় মাৰ্বল পাথৰৰ হয় খুব ধুনীয়া এজন গণেশৰ মূৰ্তি ধৰিব পাৰিছে চাগে হোৱাইট য়েল্লো কালাৰ পিন্ধি আছে য়েল্লো কালাৰ বখন পিন্ধি আছে আৰু এয়া খুব ধুনীয়া মানে মোৰ বহুত বেছি ভাল লাগিলে আৰু গণেশৰ মূৰ্তি মোৰ বহুত বেছি প্ৰিয় গতিকে মই এয়াই গিফট হিচাপে ললো আৰু লগতে সৰু গিফট আৰু এটা লৈছো বাৰু সেইটো দেখুৱাম কিন্তু এইটো একদম স্পেশাল গিফট মোৰ মাৰ্বল পাথৰৰ হয় এয়া চাওক খুব বেছি ধুনীয়া আৰু এটো জেনেকে ৰাখক জত ৰাখক খুব বেছি ধুনীয়া লাগিব আৰু মানে যিকোনো জায়গাত ৰাখিলে বহুত ধুনীয়া লাগিব কিন্তু ভগৱানৰ মূৰ্তি আপোনালোকে যদি বাস্তু শাস্ত্ৰ যিসকলে ফলো কৰে তেওঁলোকে চাই ল'ব ঘৰটো কোনটো দিশত ৰাখিলে বেছি ভাল হয় কোনটো দিশত ৰাখিলে বেয়া হয় সেইখিনি আপোনালোকে চাই ল'ব কিন্তু মই বৰ বিশেষ এইবিলাক ফলো নকৰো মই যোনখিনি ৰাখিলে মোৰ ভাল লাগে আৰু দেখিব ধুনীয়া লাগে মই তাতে ৰাখো আৰু কিছুমান শোপিস মই আগতে কৈছো যে যিবিলাক আগৰ শোপিস আছিলে সেইবিলাক শোপিস মই কিছুমান এতিয়া ভৰাই দিম ভিতৰত আৰু নতুনখিনি মই এতিয়া আকৌ ডেকোৰেট কৰি দিম আৰু যেতিয়া আকৌ এইখিনি চাই আমনি লাগিব তেতিয়া আকৌ বেলেগখিনি লগাই লম তেনেকৈ আৰু এয়া গতিকে ভাল লাগিলে গিফট হিচাপে লৈ আহিলো থ্যাংক ইউ মিষ্টাৰ দত্ত ফৰ দ্য স্পেশাল গিফট এইটো খুব বেছি ধুনীয়া ন ইমান বেছি ধুনীয়া লাগিছে এইটো মই ইয়াতে ৰাখি দিলো আৰু নেক্সট আৰু এটা কমেন্ট কিন্তু বহুত বেছি ভাল লগা আমাৰ ধুনীয়া জানে আকৌ ন ধুনীয়া চালে যে দোকানত হয় নহয় মই দেখাই চালে যে দোকানত এইটো পিচ হয় কাঁচ পুৰা গ্লাছৰ হয় দেখিছে চাগে পুৰা গ্লাছৰ হয় প্ৰায়বিলাকৰ লগত থাকেই বাৰু এইটো কাঁচ আপোনালোকে ডাইনিং টেবুলত ৰাখিব পাৰে বা দিৱানৰ কাষতো ৰাখিব পাৰে আপোনালোকৰ যদি বক্স টাইপৰ বেড আছে আৰু সাইডত ৰাখিব পাৰে ধুনীয়া শোপিস ৰখা যেনবিলাক বক্স টাইপৰ আজিকালি এমাজন হওক ফ্লিপকাৰ্টত বহুত ধুনীয়া পায় সেইবিলাকতো আপোনালোকে হেং কৰি পিনে ৰাখিব পাৰে বহুত বেছি ধুনীয়া লাগিব এয়া চাওকচোন কিমান ধুনীয়া গতিকে মই ওমেন্স ডে স্পেশাল গিফট দুটা পাই গ'লো
এজন ভগৱানৰ মূৰ্তি পালোঁ যিজন মোৰ বহুত বেছি ভাল লাগে আৰু এয়া কাছ এজন একচুৱেলি মই এয়া মই আনিম বুলি জনা নাছিলোঁ কিন্তু মানে কি ভাল লাগিলে আৰু ল'বলৈ গ'লে সেইকাৰণে লৈ ল'লোঁ আৰু ভাবিলোঁ অকণ সজাই দিম ভাল লাগিব আৰু নেক্সট মই আপোনালোকক দেখাব লৈছোঁ এইটো মই নতুনকৈ প্ৰচেছ কৰিছোঁ কালি আগৰটো যোনটো আছিলে ন সেইটো অকণমান ডাঙৰ হয় মানে লাকি বেম্ব'বিলাক থ'লে অকণমান পৰি পৰি যোৱা নিচিনা হয় এইটো দেখিছেনে ডাঙৰ হয় ইয়াতে মই ফুল ৰাখিম পানীত ফুল দি ৰাখিম বা ইয়াত কেণ্ডেল চেণ্ডেল দি ৰাখিম তেনেকৈ ধুনীয়া লাগিব এইটো ডাঙৰ হয় মানে ইয়াত ফুল লগাই থ'ব পাৰে ইয়াৰ ওপৰত আৰু ইয়াৰ ভিতৰত কেণ্ডেল লগাব পাৰে তেনেকুৱা গতিকে এইটো মই তাৰ কাৰণে ইউজ কৰিম আৰু মই এইটো কিনি আনিলোঁ লাকি বেম্ব'টো থ'বৰ কাৰণে এইটো মানে সৰু ধুনীয়াকৈ খাপ খাই থাকে দেখিছেনে এইটো ধুনীয়াকৈ খাপ খাই থাকে এনেকুৱা কিনিব পাৰে ডাইনিং টেবুলত ৰাখিব পাৰে বা ফ্ৰিজৰ ওপৰতো ৰাখিব পাৰে য'তে ৰাখে বহুত বেছি ধুনীয়া লাগে লাকি বেম্বো গতিকে এয়া মই একদম দেখুৱাইছিলোঁ আগৰ ব্লগবিলাকত আপোনালোকে দেখিছে চাগে মই অকণ ঠাৰি কেইটা আছিলে মোৰ এতিয়া চাওকচোন কিমান ধুনীয়া পাত হৈছে এয়া আৰু এইটো মই এয়া ডাইনিং টেবুলত ৰাখি দিলোঁ আৰু এইটো এতিয়া মই পানী দি ইয়াতে ৰাখি থৈছোঁ ফুল এইটো ফুলটো ইয়াৰ কাৰণে অকণমান ডাঙৰ হৈছে কিন্তু দেখি বেয়া লগা নাই দেখি ভাল লাগিছে তলত পানী আছে ওপৰত ফুলটো আছে কিন্তু ইয়াতকৈ এটা সৰু পায় নহয় পদুম ফুলৰ নিচিনা তেনেকুৱা বা বেলেগ টাইপৰ ফুলো পায় এনেকৈ ফ্ল'টিং ফ্লাৱাৰ্ছ দি ইয়াত ৰাখিব পাৰে আৰু লগতে কেণ্ডেল যদি এটা লগাই দিয়ে সন্ধিয়া সময়ত তেতিয়াতো আৰু বহুত বেছি ধুনীয়া লাগিব এয়া চাওক এতিয়াও ধুনীয়া লাগিছে যথেষ্ট ধুনীয়া লাগিছে এইটো মই ইয়াতে ৰাখি থৈছোঁ Hello everyone, আৰু এইকেইটাও সকলোৱে দেখিছে আগতে মই এইকেইটা শ্বেয়াৰ কৰিছোঁ বাৰু এনেকুৱা ৰাখিবচোন বহুত বেছি ধুনীয়া লাগে ঘৰত হোম ডেকৰ আইটেম বহুত বেছি দামো নহয় এইবিলাক 300 এনেকুৱা মানতে পায় বাকীবিলাক বস্তু বাৰু অলপ দাম আছে কিন্তু এনেকুৱাবিলাক ইমান বেছি দাম নহয় কম দামতে পায় গতিকে ঘৰত ৰাখিব পাৰে বহুত বেছি ধুনীয়া লাগে এই আছে আৰু এইজন বুদ্ধও আপোনালোকক আগতে দেখাইছোঁ এইজন বুদ্ধ হোৱাইট কালাৰৰ বহুত বেছি ধুনীয়া হয় এইজন মই মিছৰ পৰা অৰ্ডাৰ কৰিছিলোঁ প্ৰায় 6 মাহমানৰ আগতে কিন্তু সকলোবিলাক হোম ডেকৰ আইটেমৰ লগতে মই এয়াও শ্বেয়াৰ কৰিছোঁ লগতে খুব বেছি ধুনীয়া এয়া চাওক ৰাখিলে বহুত বেছি ধুনীয়া লাগে আৰু বুদ্ধ ঘৰত ৰাখিব লাগে বুলিও কয় গতিকে এয়া হোৱাইট কালাৰ এইটো এটা হাতীৰ সেট হয় এই দেখিছেনে বহুত বেছি ধুনীয়া দেই বহুত বেছি ভাল লাগে এইটো সেট চাওকচোন 3টা হাতী আছে ডাঙৰ পৰা সৰুলৈকে মানে 3টা হাতী আছে 1 2 আৰু এইটো 3 আৰু ঘৰত হাতী ৰাখিলে বহুত ভাল লাগে এইটো কিন্তু অলপ দাম আছে কষ্টলি হয় এয়া একজেক্ট দামটো মই ইয়াৰ পাহৰিছোঁ এইটা বহুত কষ্টলি হয় আৰু লাষ্টলি মই এজন দেখাবলৈ লৈছোঁ সৰস্বতী মূৰ্তি এইজনো মাৰ্বল পাথৰৰ হয় বহুত বেছি ধুনীয়া সৰস্বতী আৰু এতিয়া দেখাবলৈ লৈছোঁ মই এখন টেবুল কভাৰ এয়া টেবুল কভাৰখন মোৰ আগৰখন ট্ৰান্সপাৰেণ্ট আছিলে সেইখন মই চেঞ্জ কৰি দিছোঁ আৰু এইখন মই লগাই দিছোঁ খুব ব্ৰাইট লাগিছে এটা ৰুমটো কাৰণ হোৱাইট অকণমান ক্ৰিমিছ হোৱাইট টাইপত আছে আৰু পিংক আৰু গ্ৰে টাইপৰ ফুলত আছে অকণমান শ্বাইনিং কৰা হয় ফুলবিলাক এয়া অকণমান শ্বাইনিং আছে
বহুত বেছি ধুনীয়া মানে ৰুমটো বহুত বেছি ব্ৰাইট লাগিছে এতিয়া কাৰণ টেবুলখন যেহেতু ব্লেক কালাৰ আছিলে গতিকে অকণমান ৰুমটো হেৰি হৈ আছিলে অকণমান মানে পোহৰটো যেন কম কম তেনেকুৱা নিচিনা হৈ আছিলে আৰু এতিয়া যেতিয়া মই লগাই দিলোঁ এখন হোৱাইট গতিকে এয়া চাওকচোন কিমান বেছি ধুনীয়া লাগিছে মানে লাইট কালাৰৰ এইবিলাক বহুত বেছি ভাল লাগে পৰ্দা হওক আৰু এনেকুৱা টেবুল কভাৰ হওক বেড কভাৰ হওক আৰু এতিয়া যিহেতু ছামাৰ আহি আছে গতিকে আপোনালোকে যদি কিনে লাইট কালাৰে কিনিব পৰ্দা হওক নহ'লে এনেকুৱা কভাৰ হওক কাৰণ তেতিয়া বহুত